নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আসাম জিকেৰ দ্বিতীয়টো পাঠ লৈ আহিছোঁ। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 21. On what date is International Women's Day celebrated? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ দিছে 8 ফেব্ৰুৱাৰী, অপশ্যন বি দিছে 8 মাৰ্চ, অপশ্যন চি দিয়া হৈছে 3 মাৰ্চ আৰু অপশ্যন ডি হৈছে 21 জুন। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 22. Where is the National Defence Academy located? ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? অপশ্যন এ হৈছে কলকাতা, অপশ্যন বি হৈছে মুম্বাই, অপশ্যন চি হৈছে পুনে, অপশ্যন ডি হৈছে দেৰাডুন। ইয়াৰ ৰাইট আনচাৰ হৈছে অপশ্যন নম্বৰ চি, পুনেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী অৱস্থিত। নেক্সট কুৱেশ্যন। কোন দুখন দেশৰ মাজত কংকন নৌসেনাৰ অনুশীলন কৰা হয়? অপশ্যন এ হৈছে ভাৰত আৰু বাংলাদেশ, অপশ্যন বি হৈছে ভাৰত আৰু শ্ৰীলংকা, অপশ্যন চি হৈছে ভাৰত আৰু যুক্তৰাজ্য, অপশ্যন ডি হৈছে ভাৰত আৰু চীন। ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ভাৰত আৰু যুক্তৰাজ্য। ইয়াৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 24. Which country will win the Thomas Cup for the first time on May 15, 2022? 2022 চনৰ 15 মে'ত কোনখন দেশে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ দখল কৰিছে? অপশ্যন এ দিছে মালয়েছিয়া, অপশ্যন বি দিছে ভাৰত, অপশ্যন চি দিছে জাপান, অপশ্যন ডি দিছে ছিংগাপুৰ। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰতে 2022 চনৰ 15 মে'ত প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ দখল কৰিছে। Question number 25. The famous Haygrave Madhav Temple at Hazu is situated on the top of. Haygrave Madhav মন্দিৰ হাজোৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত? অপশ্যন এ দিছে নীলাচল পাহাৰ, অপশ্যন বি দিছে মণিকোট পাহাৰ, অপশ্যন চি দিছে হৰণীয়া পাহাৰ, অপশ্যন ডি দিছে ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মণিকোট পাহাৰৰ ওপৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 26. Which two places have been connected by Bhupen Hazarika Bridge? ভূপেন হাজৰিকা দলঙে কোন দুখন ঠাই সংযোগ কৰিছে? অপশ্যন এ দিছে শদিয়া আৰু বোকাখাত, অপশ্যন বি দিছে শদিয়া আৰু কৃষ্ণপুৰ, অপশ্যন চি দিছে ঢলা আৰু শদিয়া, অপশ্যন ডি দিছে ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ঢলা আৰু শদিয়া। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 27. Which schedule of Indian constitutions deal with administration of tribal areas in Assam? ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন এ দিছে চতুৰ্থ, অপশ্যন বি দিছে পঞ্চম, অপশ্যন চি দিছে ষষ্ঠ, অপশ্যন ডি দিছে সপ্তম। ভাৰতীয় সংবিধানৰ অপশ্যন চি, ষষ্ঠ অনুসূচীত, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অসমৰ জনজাতীয় অঞ্চলৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Question number 28. How many Ramsar sites are there in Assam? অসমৰ মুঠ কিমানখন ৰামচৰ স্থান আছে? অপশ্যন এ দিছে 1, অপশ্যন বি দিছে 2, অপশ্যন চি দিছে 3, অপশ্যন ডি দিছে 4। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, অসমত এখন ৰামচৰ স্থান আছে। আপোনালোকে সকলোৱে কমেণ্ট কৰি ৰামচৰ স্থানখনৰ নামটো জনাব। নেক্সট কুৱেশ্যন। Which of the following river is known as Kameng in অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? অপশ্যন এ হৈছে জীয়াঢল, অপশ্যন বি দিছে সোৱণশিৰি, অপশ্যন চি দিছে জাঁজি, অপশ্যন ডি দিছে জীয়া ভৰলী। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি, জীয়া ভৰলী। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। The Nameri National Park is located in which district of Assam? অসমৰ কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন এ দিছে শোণিতপুৰ, অপশ্যন বি দিছে দৰং, অপশ্যন চি দিছে গোৱালপাৰা, অপশ্যন ডি দিছে কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Who gave the title Father of Nation to Mahatma Gandhi? কোনে মহাত্মা গান্ধীক জাতিৰ পিতাৰ উপাধি দিছিল? অপশ্যন এ হৈছে গোপাল কৃষ্ণ গোখলে, অপশ্যন বি দিছে সুভাষ চন্দ্ৰ বসু, অপশ্যন চি দিছে জৱাহৰলাল নেহেৰু, অপশ্যন ডি দিছে মদন মোহন মালৱীয়া। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতাৰ উপাধি দিছিল।
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইয়াৰ Question number 32. Which district has the highest literacy rate in Assam? অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক? অপশ্যন এ দিছে শিৱসাগৰ, অপশ্যন বি দিছে নলবাৰী, অপশ্যন চি দিছে কামৰূপ মহানগৰ, অপশ্যন ডি দিছে গোলাঘাট। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি, কামৰূপ মহানগৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইয়াৰ What is the name of the largest district in Assam in terms of area? মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? অপশ্যন এ দিছে কাৰ্বি আংলং, অপশ্যন বি দিছে শোণিতপুৰ, অপশ্যন চি দিছে ডিমা হাছাও, অপশ্যন ডি দিছে তিনিচুকীয়া জিলা। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ, কাৰ্বি আংলং। মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ It দিছে question number 35. What percentage of the total gas in the zone is nitrogen gas? বায়ুমণ্ডলত মুঠ গেছৰ কিমান শতাংশ নাইট্ৰজেন গেছ? ইয়াত অপশ্যন দিছে অপশ্যন এ 21%, অপশ্যন বি 0.03%, অপশ্যন চি 0.117%, অপশ্যন ডি 78%. ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি 78%. ইয়াৰ নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ Question number 36. The Sahara Desert is located on which continent? Sahara মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অপশ্যন এ দিছে উত্তৰ আমেৰিকা, অপশ্যন বি দিছে এছিয়া, অপশ্যন চি দিছে দক্ষিণ আফ্ৰিকা, অপশ্যন ডি দিছে অষ্ট্ৰেলিয়া। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি, দক্ষিণ আফ্ৰিকা। সাহাৰা মৰুভূমি দক্ষিণ আফ্ৰিকা মহাদেশত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ Question number 37. পৃথিৱীৰ আটাইতকৈ বহুল নদীখনৰ নাম কি? অপশ্যন এ দিছে আমাজন, অপশ্যন বি দিছে নীল, অপশ্যন চি দিছে ব্ৰহ্মপুত্ৰ, অপশ্যন ডি দিছে মিছিছিপি। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ, আমাজন। পৃথিৱীৰ আটাইতকৈ বহুল নদীখনৰ নাম হৈছে আমাজন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি ইয়াৰ Question number 38. The famous Hoygrave Madhav Temple at Hazu is situated on the top of Hoygrave Madhav মন্দিৰ হাজোৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত? অপশ্যন এ দিছে নীলাচল পাহাৰ, অপশ্যন বি দিছে মণিকোট পাহাৰ, অপশ্যন চি দিছে হৰণীয়া পাহাৰ, অপশ্যন ডি দিছে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি, মণিকোট পাহাৰৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি Question number 39. What is the other name of বৰাক ভেলী? বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? অপশ্যন এ পাৰামা ভেলী, অপশ্যন বি প্লেইন ভেলী, অপশ্যন চি চুৰামা ভেলী, অপশ্যন ডি আপাৰ ভেলী। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি, চুৰামা ভেলী। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ Question number 40. The first modern theatre hall of Assam, the Ban Theatre is located in অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ দিছে গুৱাহাটী, অপশ্যন বি দিছে যোৰহাট, অপশ্যন চি দিছে নগাঁও, অপশ্যন ডি দিছে তেজপুৰ। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি, তেজপুৰ জিলাত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চৰ বান থিয়েটাৰ অৱস্থিত। আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ কিছুমান নতুন প্ৰশ্নৰ সৈতে আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।